মঙ্গলদৈৰ কমাৰপাৰাত উত্তাল প্ৰতিবাদ মন্দিৰৰ বিগ্ৰহ ভঙাৰ বাবে প্ৰতিবাদ ৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু স্থানীয় ৰাইজৰ শুকুৰবাৰে কমাৰপাৰা গাঁৱত দুষ্কৃতিকাৰীয়ে চাৰিটাকৈ মন্দিৰত মূৰ্তি ভাঙি থৈ যায় 22 জানুৱাৰীটো মোৱামাৰী গেৰিমাৰী অঞ্চলত 16টা কালী মন্দিৰৰ মূৰ্তি ভাঙি থৈ গৈছিল দুষ্কৃতিকাৰীয়ে সমাজক সুৰক্ষা প্ৰদান কৰাৰ লগতে মন্দিৰসমূহ পুনৰ নিৰ্মাণ কৰাৰ দাবী কাউন্টিং কৰিলে তেওঁলোকে অৰ্ধ শতাধিক মন্দিৰ ভাঙিছে আৰু সেম ঘটনা আমাক প্ৰশাসনে কৈছিলে বিশ্বাস দিছিলে যে গ্ৰেপ্তাৰ হ'ব কিন্তু 15 দিন অন্তৰত আকৌ তেওঁলোকে একেখিনি কাৰ্য কৰিলে গতিকে আমি এতিয়া আমাৰ নিৰাপত্তাৰ প্ৰতি এটা প্ৰশ্ন আহিছে যে আমি আগন্তুক দিনত আমি জীয়াই থাকিব পাৰিম না নাই অসমত কাৰণ যেহেতু আমি নিউজে পত্ৰই দেখি আছো বাংলাদেশত হিন্দু সংখ্যালঘু হিন্দুৰ যিটো কৰিছে তেওঁলোকে মাৰি জ্বলাই দি আছে আজি অসমতো হৈ আছে অসমত কিছুমান এৰিয়া টাৰ্গেট বনাইছে তেওঁলোকে সেনেকুৱা এৰিয়াত তেওঁলোকে আজি কিছুদিন ধৰি কৰি আছে অনাগত দিনত যে আমাৰ আজি মূৰ্তি ভাঙিছে কালিলৈকে আমাৰ মা ভনীক যে মাৰি নাযাব তাৰ কি গ্যাৰাণ্টি আছে গতিকে আমি আমাৰ সুৰক্ষা যদি নিজে নলওঁ তে আমাক কোনো দিব নোৱাৰে প্ৰশাসনে কৰিব প্ৰশাসনে যিখিনি কৰিব লগা কৰিব কিন্তু মোৰ মাৰ ওপৰত যদি মানে এটেক হয় আক্ৰমণ হয় তে মই কি কৰিম গতিকে আমাৰ গাৰ্জিয়ান আমাৰ অভিভাৱক যদি আমাৰ পিছত থিয় হয় আমি আজিলৈকে দেখিলোঁ হয় 20 দিন হ'ল 20 দিনত এটা মন্দিৰো কি তেওঁলোকে পুনৰ স্থাপন কৰিব পাৰা নাই নেকি প্ৰশ্ন আহিছে এইটো ৰাইজৰ মাজত প্ৰশ্ন আহিছে ৰাইজ আমাৰ লগত আহিছে আজি বিভিন্ন এৰিয়াৰ মানুহ আহিছে চেৰাং চাপৰিৰ পৰা 40 নম্বৰৰ পৰা আদি কৰি গেৰিমাৰী চব ফালৰ আমাৰ স্থানীয় ৰাইজো আছে গতিকে তেওঁলোকে কিয় আহিছে নিৰাপত্তাত ভোগাৰ কাৰণে আহিছে